কথা এষাৰ কওঁ বাৰ্বি ওচৰত বহি থাকোঁতে এটা বস্তু মোৰ খুব মানে মনত পৰিছে যে কিছুমান ক্ষেত্ৰত মানে ছ'চিয়েল মিডিয়াতো দেখোঁ বহুতকে দেখি আছোঁ এইবোৰ আৰু বা প্ৰেক্টিকেলিও দেখিছোঁ এজনী মাকে বা এজনী গৃহিণী যেতিয়া মানে অকলশৰে থাকে দৃষ্টিভংগীবোৰ মানুহৰ ইমান বেয়া কিয় হয় ইমান বেয়াকৈ কেনেকৈ ভাবে আৰু যেনেকৈ পুৰুষজনে কিন্তু তেনেকৈ থাকিলে মানুহজনে কয় কি যে মানুহজনী বদমাছ কিন্তু মানুহজনী যে অকলশৰীয়া এটা লাইফ কটাই আছে সেই ক্ষেত্ৰত কিয় এনেকৈ জাজমেণ্টটো এনেকৈ কিয় নহয় যে কি কাৰণে মানুহজনীয়ে এনেকুৱা এটা মানে দুৰ্গম জীৱন মানে বাছনি কৰি ল'লে সেই বাছনিৰ আঁৰত একচুৱেলি কি আছে এই বস্তুবিলাক মানুহে কিয় নাভাবে মই কেতিয়াবা নিজে ভাবোঁ যে কোনোবা জানো এজনী মানুহে যেতিয়া এজনী ছোৱালীয়ে মানুহৰ কথা নকওঁ এজনী ছোৱালী যেতিয়া বিয়া পাতে বহুত আশালৈ বিয়া পাতে বহুত মানে সপোন লৈ বিয়া পাতে সেই সপোন যেতিয়া নিজ হাতেৰে ভাঙি দিব লগা হয় সেই হাতেৰে ভাঙি পিনাই যেতিয়া তেওঁ এটা কঠোৰ যন্ত্ৰণাময় জীৱন আঁকোৱালি লয় সেই ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগী কিয় অকল মহিলাগৰাকীৰ প্ৰতিয়ে থাকে যে তেওঁ নিজৰ সুবিধাৰ কাৰণে তেওঁ এনেকুৱা এটা পথ বাছি লৈছে সেই যে ৰাস্তাটো যে মই ক'লোঁ যে এখন সংসাৰ এৰি পিনে যেতিয়া বেলেগে থকা যায় কিমান দুৰ্গম কিমান কঠিন ৰাস্তা হয় কিয় পথটো বাছি ল'লে এই কথাটো কিয় নাভাবে কিয় কয় যে মহিলাজনী ভাল হ'লে এনেকুৱা নকৰিলেহেঁতেন কিয় কয় মোৰ প্ৰশ্ন এটাই কিয় কয় মহিলাগৰাকী যে তেওঁ ভাল হ'লে তেনেকুৱা কাম নকৰিলেহেঁতেন সহ্য কৰি থাকিলে তেওঁ এদিন জয়ী হ'লে তেওঁ কেতিয়া জীয়াই থাকিব তেওঁ কেতিয়া জয়ী হ'ব তেওঁ মৰাৰ পিছত নে তেওঁ জীৱিত অৱস্থাত সুখৰ ভাত এমুঠি খাব আপোনালোকে ভাবি চাওকচোন এজনী মহিলাই বিয়া পাতে ইমান সপোন দেখি পিনাই তাৰপিছত তেওঁ নিজে এখন সংসাৰৰ পৰা ত্যাগ কৰি আহি অকলশৰে যেতিয়া চলে তাত কি তেওঁৰ যন্ত্ৰণা নাথাকে তেওঁ কি আৱেগ নাথাকে তেওঁৰ কি অনুভূতি নাথাকে তেওঁ কি নিবিচাৰে অকণমান মৰমৰ মাত তেওঁ কি নিবিচাৰে কোনোবাই কওক তুমি ঠিকে থাকা বুলি আমি আছোঁ বুলি মই আছোঁ বুলি কিয় নাভাবে কিয় তেওঁলোকে প্ৰশ্ন সন্মুখীন হ'ব লগা হয় সমাজৰ মই ভাবি নাপাওঁ কিয় কয় যে মহিলাগৰাকীৰ ভুলৰ কাৰণে মতাজন তেনেকুৱা হ'ল কিয় মতাজনৰ ভুলৰ কাৰণে মাহিনীজনী নহয় নেকি মতাজনে ভুল কৰিলে কি মাইকীজনী নহয় নেকি এই বস্তু এনালাইচিছ কৰোঁতে কিয় ভুল কৰে মানুহে আজিকালি কয় কি আমি বহুত চিভিলাইজ হৈছোঁ আমি বহুত বিশ্লেষণ কৰিব জানো বিশ্লেষণ কিয় একপক্ষীয়ভাৱে কিয় কৰে অকল মহিলাজনীৰ কাৰণে কিয় মহিলাজনী এজন পুৰুষক মাতিলেও ছিংগল মাদাৰ এজনী পুৰুষ এজনক মাতিলেও মানুহে ক'ব তাই বেয়া মাইকী ফোনটোত যদি অলপ সময় চাই থাকা ফোনত বা কি চাই আছে বুজি পাইছেনে যদি ষ্টাইল কৰি গৈছে তাই দেখিছেন নাই হাজবেণ্ড নাই তথাপি এনেকৈ ফুৰিছে কিয় মানে কিয় সেই একেখিনি বস্তু যদি বেলেগ এজনক কোৱা যায় যে মতাজনে এনেকুৱা কৰিছে তেওঁ বেলেগৰ লগত আছে তেওঁ সংসাৰখনক নাচায় নে মতা মানুহে একো নাই আপুনি ধৈৰ্য ধৰক ভাল হ'ব সকলো ঠিক হ'ব এদিন তেওঁ ঘূৰি আহিব তেওঁ ঘূৰি অহালৈকে এই মানুহজনীৰ আৱেগ অনুভূতিবোৰ কি হ'ব কিয় মানে আৰু বিশেষকৈ দেখিছোঁ এই ক্ষেত্ৰত পুৰুষতকৈ মহিলাৰ শত্ৰু বেছি কথাষাৰত এগ্ৰীনে পুৰুষে পুৰুষক যেনেকৈ ছাপোৰ্ট কৰে মহিলাই মহিলাক ছাপোৰ্ট নকৰে মহিলাই মহিলাক ক্ৰিটিচাইজহে কৰে বেছিকৈ সমালোচনা কৰে মানুহজনী বেয়া কিন্তু তেওঁ তাৰ আগতে কিয় নাভাবে তেওঁ এগৰাকী মহিলা তেওঁ সেই মহিলাগৰাকীৰ জেগাত কিয় থিয় হৈ নিজক নাচায় এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন মোৰ মনত থাকে ধন্যবাদ জনালোঁ মোৰ মনত আছিলে কিছু অসুবিধা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বেলেগভাৱে কথাটো নল'ব অকণমান খুটঘুটনি লাগি আছিলে মনৰ পৰা উলিয়াই পঠালোঁ সমাজৰ মাজলৈ আপোনালোকৰ মাজলৈ বিবেচনা কৰি চাবচোন